কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াদেৱে PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ তাৰিখ যোৱাকালি বিহাৰৰ পৰা ঘোষণা কৰিছে। আজি তেখেতৰ ঘোষণা কৰা ভিডিঅ'ৰ ক্লিপটোৰ এটা সৰু অংশ এই ভিডিঅ'টোৰ শেষত দেখুৱাম। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। পোনপ্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আজি PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ এটা নতুন আপডেট লৈ আহিছোঁ। PM কিষাণ সন্মান নিধি যোজনাৰ কৃষকসকলৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াদেৱে PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰিছে। তেখেতে ঘোষণা কৰা তাৰিখটো আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। যোৱা 2024 চনৰ 5 অক্টোবৰ তাৰিখে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা দিয়া হৈছিল। বৰ্তমানলৈকে PM কিষাণ যোজনাৰ আঁচনিৰ ধন দিয়া 6 বছৰ পূৰ্ণ হৈছে। অৰ্থাৎ প্ৰতি বছৰত তিনিবাৰকৈ 3×6 × 18 অৰ্থাৎ 18টা কিস্তি 6 বছৰত দিয়া হ'ল। এতিয়া 19 নম্বৰ কিস্তিৰ দিয়াৰ সময়। এইবাৰ PM কিষাণ সন্মান নিধি যোজনাৰ 6 বছৰ পূৰ্ণ হোৱাত 6 বৰ্ষপূৰ্তি অনুষ্ঠান। বিহাৰৰ ভাগলপুৰৰ পৰা 19 নম্বৰ কিস্তিৰ ধন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বুটাম টিপি PM কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰীৰ বেংক একাউণ্টত DBTৰ যোগেদি পোনপটীয়াকৈ জমা কৰি দিব বুলি জানিব পাৰিছোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণৰ চিডুল তৈয়াৰ কৰা হৈছে। বিহাৰৰ ভাগলপুৰত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ বাবে। অৰ্থাৎ কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে জনোৱা মতে ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ চতুৰ্থ সপ্তাহৰ 24 তাৰিখে PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ ধন কৃষকসকলক মুকলি কৰি দিয়া হ'ব। আৰু এই ধন এইবাৰ বিহাৰৰ ভাগলপুৰৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বুটাম টিপি PM কিষাণৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত DBTৰ যোগেদি জমা হ'ব বুলি জনাইছে। এইবাৰ প্ৰায় 11 কোটিতকৈ অধিক কৃষকে PM কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰিব। কৃষক বন্ধু বান্ধৱীসকল, যদি সকলো ঠিকে থাকে তেন্তে অহা 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ভিডিঅ'টোৰ শেষত তেখেতৰ এটা বিহাৰৰ পৰা দিয়া সৰু চুটি ভাষণৰ ভিডিঅ' ক্লিপ দেখুৱাম। যদি এই চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা PM কিষাণৰ নতুন নতুন আপডেটবোৰ পাই থাকে। আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব যাতে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ তাৰিখটো জানে। ভিডিঅ'ৰ ক্লিপটো এতিয়া চাওক। किसान सम्मान निधि जो छोटे किसानों के लिए वरदान सिद्ध हुई है, वो किसानों के खाते में डालने के लिए 24 फरवरी को प्रधानमंत्री जी का दौरा भागलपुर में संभावित है। उस दौरे की तैयारी के संबंध में भी हमने चर्चा की है।